কেনেকৈ পঢ়িলে মেট্ৰিক পৰীক্ষা 2025ত গণিতত 95+ নম্বৰ পাব পাৰি? কেনেকৈ এটা মাহত 95+ নম্বৰ বা ভাল নম্বৰ এটা আমি আশা কৰিব পাৰোঁ? আজিৰ ভিডিঅ'টো এইটোৰ ওপৰত আমি ডিছকাছ কৰিম। নমস্কাৰ, মই শ্ৰী অভিনৱ শইকীয়া, ৰিষ্টাৰ্ট চেকলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল, এমাহ বুলি মই কিয় কৈছোঁ? ডিচেম্বৰ মাহৰ শেষত মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ আৰু তোমালোকে কেতিয়া চাই আছা মই গম পোৱা নাই। যদিও মই কৈছোঁ যে ডিচেম্বৰ মাহৰ শেষ ভাগতেই হওক বা জানুৱাৰী মাহৰ প্ৰথম ভাগতেই হওক, পৰীক্ষা তোমালোকৰ HSLC 2025 15 ফেব্ৰুৱাৰীৰ পৰা। গতিকে আমাৰ হাতত যদি আমি ভাবিবলৈ চাওঁ, আমি যদি পঢ়িবলৈ সময় থওঁ, তেনেহ'লে একমাহ সময় আছে। এতিয়া একমাহ সময়ত আমি গণিত বিষয়টোত মেট্ৰিক পৰীক্ষাত কেনেদৰে এটা ভাল নম্বৰ পাম তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি কথা পাতিম। প্ৰথমটো কথা, তোমালোকৰ যে গণিত বিষয়টো এই একমাহৰ কথা কৈছোঁ। মই যদি একমাহৰ আগত ভিডিঅ'টো বনালোহেঁতেন, তোমালোকক কিছুমান ষ্ট্ৰেটেজি দিলোহেঁতেন, কিছুমান কিতাপৰ কথা ক'লোহেঁতেন যে এইখন কিতাপৰ পৰা তুমি চাই পেলাই যদি প্ৰেক্টিছ কৰা, তেনেহ'লে তোমাৰ ভাল নম্বৰ এটা আশা কৰিব পাৰোঁ। কনচেপচুৱেল কুৱেশ্যন কিছুমান আমি কৰিলে আশা কৰিব পাৰোঁ সেইখিনি কুৱেশ্যন পৰীক্ষাত অহাৰ দৰে। কিন্তু কথাটো হ'ল যে এতিয়া তোমালোকৰ হাতত একমাহ সময় আছে। গতিকে একমাহ সময়ত তোমালোকে কি কৰিবা? প্ৰথম কথাটো হৈছে যে যিমানখিনি আমি যদি ভাবোঁ যে এই পৰীক্ষাবোৰৰ মূল বুলি যিটো ভাবোঁ যে গছ এডালৰ শিপাডালে গছডালক থিয় কৰাই ৰাখে, এতিয়া পৰীক্ষাবোৰৰ যদি আমি কথাটো ভাবোঁ যে পৰীক্ষাৰ মূলটোৱে গণিত পৰীক্ষাত, আমি গণিত বিষয়ৰ পৰীক্ষাত এটা ভাল নম্বৰ পাবলৈ মূলটো আমি কিহত বিচাৰিব লাগিব? আমাৰ যিখন কিতাপ আছে, NCERT যিখন আমাৰ আছে, সেইখনে আমাৰ মূল 10ম শ্ৰেণীৰ বাবে পাঠ্যপুথি যিখন গণিত বুলি আছে, সেইখনতেই তোমালোকৰ মূলটো আছে। গতিকে যদি কোনোবাই এইখন কিতাপক বাদ দি ভাল নম্বৰ আশা কৰিছা, তেনেহ'লে ভুল ভাবিছা। এতিয়া প্ৰথম কথাটো হৈছে যে গণিতত ভাল নম্বৰ পাবলৈ হ'লে আমি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া সুধিবা যে কনচেপ্ট কেনেকৈ ক্লিয়াৰ কৰিম? কনচেপ্টেই ক্লিয়াৰ হোৱা নাই। তোমালোকে ইউটিউব চোৱা, তোমালোকে বা ছ'চিয়েল মিডিয়া ইউজ কৰা, বা তোমালোকে মোবাইলটো চাই থাকা। গতিকে মই তোমালোকক ক'ম যে ইউটিউবত তোমালোকে ডাইৰেক্ট মাৰি দিয়া, ইংলিছ মিডিয়ামত হওক, হিন্দী মিডিয়ামত হওক, আছামিজ মিডিয়ামত হওক, অসংখ্য তোমালোকে ভিডিঅ' পাবা গণিত বিষয়ৰ কনচেপ্ট ক্লিয়াৰ কৰা। গতিকে তোমালোকে অসমীয়া মিডিয়ামত হওক, হিন্দী মিডিয়ামত হওক বা ইংলিছ মিডিয়ামত হওক, তোমালোকে ধুনীয়াকৈ তাৰ পৰা কোনোবা এটা ভিডিঅ' বা কোনোবা এটা লেকচাৰ তোমালোকে চালা, তোমালোকৰ কনচেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰিবা। গতিকে ইমানেই সুন্দৰকৈ তোমালোকৰ বাবে বস্তুসমূহ উপলব্ধ হৈ আছে। গতিকে কনচেপ্ট ক্লিয়াৰ কৰাত তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। এতিয়া দ্বিতীয় কথালৈ আহিছোঁ। এইটো এটা বহুতে ভাবে যে এইটো কথাটো এটা গুৰুত্বহীন কথা, কিন্তু মই ক'ব বিচাৰিম যে ৰিড দ্য বুক। কিতাপখন যে তোমালোকে পঢ়িব লাগে। আমি যেনেকৈ আছামিজ পঢ়োঁ, ছ'চিয়েল চায়েন্সখন পঢ়োঁ, তেনেকৈ আমি গণিত বিষয়ে কিতাপখন আমি প্ৰথমৰ পৰা পঢ়িব লাগে। এতিয়া মই তোমালোকক কথাটো ক'ম যে কিতাপখন আমি কিয় পঢ়িব লাগে। তাৰ এটা ডাঙৰ কথা হ'ল এই পুনৰালোচনাৰ যেনিবা তোমালোকে পুনৰালোচনাৰ প্ৰথমৰ পৰা পঢ়ি গ'লা, তোমালোকে 7ম শ্ৰেণীত সমানুপাতৰ বিষয়ে অধ্যয়ন কৰি আহিছা। ইয়াত তোমালোকৰ এটা আছে, চোৱা, ইয়াত A/B = C/D, A/B = C/D, এতেকে কি হ'ব? AD = BC। এই কথাবোৰ তোমালোকে কোনোবা অনুশীলনীত কৰিলে, তোমালোকে অনুশীলনীবোৰ কৰি থাকিলে ধৰিব নোৱাৰিবা। তোমালোকে যেতিয়া কিতাপখন ধুনীয়াকৈ পঢ়ি যাবা, তাৰ মাজত কিছুমান ধাৰণা থাকে, সেই ধাৰণাসমূহ তোমালোকে আয়ত্ত কৰিবলৈ সুবিধা হ'ব। গতিকে কিতাপখন পঢ়ি পেলাইও তোমালোকে ভাল নম্বৰ যি আহৰণ কৰা তোমালোকে প্ৰচেষ্টাত, সেই প্ৰচেষ্টাত তোমালোকে ইন্ধন যোগাব পাৰা। তৃতীয় কথাটো হৈছে কুৱেশ্যন। আমি কুৱেশ্যন ক'ৰ পৰা এতিয়া প্ৰেক্টিছ কৰিম? কথাটো হ'ল যে তোমালোকে অকল অনুশীলনীৰ প্ৰশ্নখিনি, এতিয়া মই NCERT কথা ক'লোঁ, তোমালোকে অকল ভাবিছে যে অনুশীলনীৰ প্ৰশ্নকেইটা কৰিলে হয়তো গণিতত ভাল নম্বৰ আহিব পাৰে। কিন্তু অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ কথা মই অকল কোৱা নাই। তোমালোকৰ গণিত কিতাপখনত যিমান কুৱেশ্যন আছে, যিমান প্ৰশ্ন আছে, মানে সেই প্ৰশ্নখিনি ক'ত পাবা? তোমালোকে অনুশীলনীত পাবা। লগতে ক'ত পাবা? তোমালোকৰ উদাহৰণবোৰ আছে। উদাহৰণ 1ত এটা প্ৰশ্ন থাকিব, তাত সমাধানটো আছে। এতিয়া ক'বা সমাধানটো লিখি থোৱা আছে, কিন্তু মই জানো যে তোমালোকে সমাধানটো লিখি থ'লেও সেই কুৱেশ্যনটো নোৱাৰা, যেতিয়ালৈকে তোমালোকে প্ৰেক্টিছ নকৰা। গতিকে ইয়াৰ পৰা এটা কথা ওলাই আহিলে যে গণিত বিষয়ত যদি প্ৰেক্টিছ নকৰাকৈ গণিতত ভাল নম্বৰ পাম বুলি আশা কৰিছা, তেনেহ'লে সেই কথাটো কিন্তু একেবাৰে ধুৰুপ। গতিকে মই ক'ম যে তোমালোকে অকল অনুশীলনীৰ প্ৰশ্নতে সীমাবদ্ধ নাথাকি সেই কিতাপখনৰ উদাহৰণৰ প্ৰশ্নবোৰ তোমালোকে কৰিবলৈ চেষ্টা কৰা, কৰিবলৈ এতিয়াৰ পৰা আৰম্ভ কৰা, কাৰণ সময় নাই। আৰু যদি সঁচাকৈ এই এটা মাহত গণিত বিষয়ত ভাল নম্বৰ পাম বুলি ভাবিছা, মই ভাল নম্বৰ মানে সঁচাকৈ মই 95+ৰ ওপৰৰ কথা কৈছোঁ। এইখিনিতে ক'ব বিচাৰিম যে HSLC 2024ত ময়ো এমাহ প্ৰস্তুতি ভালদৰে কৰিয়ে মই গণিত বিষয়ত 96 নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ। গতিকে তোমালোকক মই যিখন মাৰ্কশ্বিট আছে, সেই মাৰ্কশ্বিটখনো সংলগ্ন কৰি দিছোঁ। আৰু শেষত মই কথাটো ক'ম যে তোমালোকে প্ৰেক্টিছৰ কাৰণে আৰু সময় পাবা, আৰু কিছুমান সমল পাবা। এই NCERTখন শেষ কৰাৰ পাছত তোমালোকে প্ৰেক্টিছৰ কাৰণে আৰু কিছুমান সমল পাবা। সেই সমলসমূহ কি? তোমালোকৰ যেতিয়া প্ৰি ফাইনেল হৈ যাব, প্ৰতিখন ডিষ্ট্ৰিক্টৰে প্ৰি ফাইনেলৰ পেপাৰবোৰ পাবা। তোমালোকে টেষ্ট পেপাৰ এখন ডাঙৰ বুক ওলায়, সম্পাদনা কৰি উলিয়াই, গতিকে বহুত কোম্পানীয়ে উলিয়াই। গতিকে সেইখন বুক তোমালোকে কিনি ল'বা, আৰু সেইখন বুকত যিহেতু প্ৰি টেষ্টৰ বা প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰবোৰ থাকিবই, তোমালোকে তাৰ পৰা আহৰণ কৰিবা আৰু কুৱেশ্যন ঢেৰ পাবা। আৰু সেই কুৱেশ্যনবোৰৰ জৰিয়তে তোমালোকে আৰু প্ৰেক্টিছ কৰিব পাৰিবা। আৰু এটা কথা, যিবোৰ প্ৰি ফাইনেলত তোমালোকৰ MCQ আহিব, MCQবোৰ অকণমান ধৰাত
মেথছৰ বাবে মই কৈছোঁ অকণমান তোমালোকৰ টান লাগিব, কিন্তু সেইখিনি কৰিলে যে তোমালোকৰ ধাৰণা এটা সুস্পষ্ট হ'ব আৰু মেথছত অৰ্থাৎ গণিত বিষয়ত নম্বৰ পাবলৈ যে সহজ হ'ব, সেইটো কিন্তু সঁচাকৈয়ে এটা মানিবলগীয়া কথা। মই আজি বিশেষ কথা নকওঁ, এইকেইটা পইণ্টেই কৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিব খুজিম। কিন্তু কথাটো হ'ল যে আৰম্ভ কৰিবলৈ অন্ততঃ চেষ্টা কৰা, আৰম্ভ নকৰিলে, চেষ্টা নকৰিলে কিন্তু একোৱেই শেষত ফল নোপোৱা, আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি আমি সকলোৱে জানো। গতিকে কথাষাৰক প্ৰতিপন্ন কৰিবলৈ নিজে আজিৰ পৰা লাগা। গতিকে বাই বাই।